নমস্কাৰ বন্ধুসকল, সময় এগ্ৰ ফাৰ্ম এণ্ড ফিচাৰীলৈ আপোনাক স্বাগতম। এয়া চাওক, মই যোৱাকালি কৈছিলোঁ আপোনাক মাছৰ ভিডিঅ' দিম বুলি। আমাৰ ফিচাৰী এয়া চাওক, কি ধুনীয়া ধুনীয়া মাছ। কিন্তু এটা প্ৰব্লেম হৈছে বন্ধুসকল, পানী। মেইন সমস্যা এটা হৈছে পানী। চাওক কি ধুনীয়া মাছ, মাছৰ চাইজটো চাওক। কিন্তু পানীৰ কাৰণে বহুত প্ৰব্লেম হৈ আছে। এইটো পুখুৰীত প্ৰায় প্ৰতিদিনে মটৰ লগাই পানী দি মাছ ৰাখিছোঁ, কিন্তু এই মটৰৰ পানী দি কি হ'ব কওক। আৰু দ্বিতীয়টো চাওক, কি ধুনীয়া ধুনীয়া মাছ, কি ডাঙৰ ডাঙৰ মাছ এইটো পুখুৰীত। আৰু এটা কথা বন্ধুসকল মন কৰিব, এইটো এটা চাওক ব্লাড কাপ, সৰুটো কলাটো। এনেকুৱা বহুত ধৰণৰ মাছ আছে, ৰৌ আছে, বাটা, কমল গ্লাছ, ৰূপচাদা, চিলভাৰ কাপ ইত্যাদি বিভিন্ন ধৰণৰ মাছ আছে। এইটো হ'ল ডাঙৰ মাছৰ পুখুৰী। এইটোত আপোনাৰ ডাঙৰ ডাঙৰ মাছ আৰু সৰু মাছৰ পুখুৰীকেইটাতো মাছ এৰি কৰিছোঁ। নেক্সট ভিডিঅ'ত এইকেইটা পাই যাব। সেইটো হ'ল আমাৰ ডাঙৰ পুখুৰীত। এইটো চাওক, এইটো এটা ৰৌ, কিমান ডাঙৰ হৈছে আপোনালোকে নিশ্চয় গম পাইছে। এইটো মিনিমাম আপোনাৰ 4 পৰা 5 কেজিৰ ভিতৰত হ'ব ৰৌটো। মানে কি কওঁ আপোনাক এখন বন্ধুসকল, মানে পানীৰ এনেকুৱা প্ৰব্লেম যে পানীৰ কাৰণে আমি হাহাকাৰ কৰি আছোঁ। এইটো পুখুৰীত মিনিমাম 5 লাখ টকাৰ মাছ আছে, কিন্তু পানী নাই কাৰণে আমি একো কৰিব পৰা নাই। এখন কেতিয়া পানী হ'ব, কি বৃত্তান্ত একো গম পোৱা নাই। এইটো ওপৰলৈ ভাবে। এতিয়া মানে বন্ধুসকল মোৰ কোৱাৰ এনেকুৱা ভাষা নাই যে মাছকেইটা বহুত মানে ষ্ট্ৰং, সুস্থ। আৰু মাছৰ 1 নম্বৰ খাদ্য হ'ল ইয়াতে দি আছোঁ আমি চিবি দি আছোঁ, দানা দি আছোঁ, গ্লাছৰ কাৰণে ঘাঁহ দি আছোঁ, ৰূপচন্দাৰ কাৰণে চিবি দি আছোঁ। আৰু এই সৰু সৰুকেইটা মাছ যে চাই আছোঁ, সৰু মাছকেইটা, এইকেইটা ডাঙৰ মাছক খাবলৈহে দিছোঁ। এইকেইটা আমি মাছ বুলি ধৰা নাই। সৰু মাছৰ পুখুৰী বেলেগকৈ আছে, বেলেগ পুখুৰীত ৰখা আছে। সেইটো চালে আপোনালোকে গম পাব। এইকেইটা চাওক, আমাৰ ডাঙৰ মাছৰ পুখুৰী, কিমান মাছ আছে, অজস্ৰ মাছ আছে পুখুৰীত। বৰ্তমান যি অনুপাতত পানী আৰু মাছ প্ৰায় সমান। আৰু আপুনি এখন ভাবিব পাৰে যে তেনেহ'লে ইমান কম মাছ কিয় দেখা যায় আছে। নাই বন্ধুসকল, আমি যিটো জাল ব্যৱহাৰ কৰিছোঁ ইয়াতে, এইটো জালটো ফাটা হয়, মাজে মাজে চিঙা আছে, যাৰ কাৰণে মাছ কম উঠছে। কিন্তু অতিমাত্ৰা মাছ আছে ইয়াতে। আৰু এই পুখুৰীটো হ'ল আপোনাৰ 1 বিঘা মাটিৰ পুখুৰী। এইটো বহুত ডাঙৰ পুখুৰীয়ে। আৰু দ্বিতীয়ত বন্ধুসকল, এটা কথা ক'বলৈ গ'লে যে আপুনি এখন যদি মানে আমাৰ পৰা মাছ হ'লচেল ৰেটত ল'ব খোজে কোনোবাই, তেনেহ'লে যোগাযোগ কৰিব। মই ডেছক্ৰিপশ্যনত কণ্টেক্ট নম্বৰ দি দিম, যোগাযোগ কৰিব পাৰে। এজন পানী নাই, উপায় নাই, বিক্ৰী কৰিবই লাগিব। আৰু দ্বিতীয়তে হ'ল যে আমাৰ এই পুখুৰীত মানে ইয়াতে যিকেইজন মানুহ চাই আছে, এইটো কোনো মানে ভাড়া কৰি অনা জালিয়া বা হেৰি নহয়। আমি গোটেইকেইটা শ্বেয়াৰত কৰিছোঁ। আগৰ ভিডিঅ'বিলাক চালে গম পাইছে হয়তো নিশ্চয়। আমি শ্বেয়াৰত এই পুখুৰীকেইটা কৰিছোঁ। এইটো চাওক, ৰৌ এটা কিমান ডাঙৰ হৈছে। আৰু এটা ৰৌ চাওক, 2 হাতেদি ধৰিব নোৱাৰি, ইমান ডাঙৰ হৈছে। এই ৰৌৰ বয়স হ'ল আপোনাৰ 3 বছৰ। 3 বছৰ ধৰি এইটো পুখুৰীত ৰাখিছোঁ। এইটো চাই আছোঁ কিমান ডাঙৰ হ'ব পাৰে। চাওক, আৰু কেইটামান বহুত ডাঙৰ ডাঙৰ মাছ আছে। এটা ৰৌৰ ওজন প্ৰায় 6 কেজিলৈকে গুচি গৈছে এইটো পুখুৰীত। আৰু দ্বিতীয়তে বন্ধুসকল, আমাৰ যিবিলাক ইয়াতে মানে মাছ পালনৰ যিবিলাক মানে নিয়ম নীতি পূৰা ফ'ল' কৰা আছে, মানে পূৰা নিয়ম নীতিৰ মতে আমি মাছ পুহি আছোঁ। কিন্তু এইটো পুখুৰী যেনে তেনে চলি আছে, মাছকেইটা ডাঙৰ হৈছে কাৰণে, পুৰণা মাছৰ কাৰণে। কিন্তু সৰু পুখুৰীকেইটাত আপুনি এখন চালে গম পাব যে মাছৰ বহুত মানে মাছ ডাঙৰ কৰিব পৰা নাই, পানী নাই, খেতি পথাৰ শুকাই গৈছে। মটৰেদি মানে ডেইলি 2 ঘণ্টা 3 ঘণ্টা পানী দি থাকি প্ৰত্যেকটা পুখুৰীত, তথাপিও কাম নহয়, কাৰণ পূৰা ৰ'দ দি থাকে, পানী শুকাই যায়। এই সংকটত ভুগি আছোঁ আমি গোটেইকেইজনে।
এতিয়া যদি পানী নহয় তেনেহ'লে মোটামুটি আমাৰ এইটো পুখুৰীত আছে 5 লাখ টকাৰ মাছ, আৰু সেই সৰু পুখুৰী 4টা আছে আৰু বাহিৰত সেই 4টাত আছে 1 লাখ টকাৰ সৰু মাছ। মানে আপুনি এখন গম পায়, স্পঞ্জ মাৰিছিলোঁ আমি, স্পঞ্জ দিছিলোঁ 1 লাখ টকাৰ। সেই স্পঞ্জ কেইটা যদি 1 লাখ টকাৰ স্পঞ্জ কিমান হ'ব পাৰে, সেই অনুপাতত মানে আমি মাছ কটা বনাব পৰা নাই। এতিয়া বন্ধুসকল, আপুনি দোৱা কৰিব যাতে বৰষুণটো সোনকালে আহে বা অলপ পানী হয়, আমি মাছকেইটা ঠিক ঠাক মতে ৰাখিব পাৰোঁ। আৰু বৰ্তমান যিটো চাইজ, এই চাইজত মাছ বিক্ৰীও কৰিব নোৱাৰিম, কিয়নো মানে চিলভাৰ কাৰ্পৰ ৱেট হৈছে আপোনাৰ 600-500 গ্ৰাম এনেকৈ। ৰূপচন্দাৰ ৱেট হৈছে আপোনাৰ 300-400 গ্ৰাম। এই ইমান ৱেটৰ মাছ মানুহে নাখায়, আৰু অলপ ডাঙৰ হ'ব লাগিব। গতিকে এখন পানীৰ কাৰণে প্ৰব্লেম হৈছে। আৰু আপুনি গম চাই আছে যে মাছকেইটা আমি ধৰি এৰি কিয় দি আছোঁ, নাই এইটো মানে কৰিব লাগিব, কাৰণ মাছৰ ওপৰত পিছলা হেন পৰিছে, পানী লেতেৰা হৈ গৈছে, যাৰ কাৰণে এইটো গুচাই দি আছোঁ আমি। নেটেদি জাল বনাই সেই জাল টানি চাফা কৰি দি আছোঁ। ধন্যবাদ বন্ধুসকল, ভিডিঅ'ৰ শেষলৈ চাই থকাৰ কাৰণে। আৰু এবাৰ কৈ আছোঁ, সময় এগ্ৰো ফাৰ্মত ভিডিঅ'ৰ শেষলৈ চাই থকাৰ কাৰণে অশেষ ধন্যবাদ।